Welcome to my YouTube channel Assam Career Job. আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আছে। এডিআৰ ঠিপনে জিকে সোশ্যাল ষ্টাডি সম্পূৰ্ণ সিলেবাস আহি গ'ল 40/40 নম্বৰ কেনেকৈ পাব মিছ নকৰিব এই ভিডিওটো সকলোখিনি ডিটেইলছ এই ভিডিওতে জনোৱা হ'ব সো ভিডিওটো আপোনালোকে শেষলৈকে চাব কেনেদৰে প্ৰিপাৰেচন কৰিব লাগিব সকলোখিনি কথা আপোনালোকক জনাই আছো আৰু যদি ভিডিওটো ভাল পায় ভিডিও লাইক এটা কৰি দিব লগৰ চেনেল সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিওসমূহ প্ৰতিদিনে পাই থবে আৰু মোৰ WhatsApp চেনেল লিংক ভিডিও ডেসক্ৰিপচনত দিয়া আছে তাত গৈ ফলোটো কৰি ল'ব তেতিয়া ডেইলি যিবিলাক আপডেট হয় সকলোখিনি আপডেট আপোনালোকে সেই চেনেলৰ মাধ্যমে পাই থাকিব এপ্লাই কেতিয়া হ'ব কি কথা সকলোখিনি ডিটেইলছ পাই থাকিব আৰু ভিডিওটো যিমান পাৰে সিমান উজত শেয়াৰ কৰি দিওক যাতে সকলো বন্ধুৱে এনেদৰে জবৰ আপডেটৰ লগতে আপডেটসমূহ ৰেগুলাৰ পাই থাকিব পাৰে আহক আজি ভিডিও আৰম্ভ কৰো সো ইয়াত প্ৰিপাৰেচনৰ কথা যে মই ক'বলৈ যাওঁ পোনপ্ৰথমে আপোনালোকে দেখিব পাৰিছে এডিআৰ ঠিপনৰ ক্ষেত্ৰত যেটো সোশ্যাল ষ্টাডি হওক বা জিকে যিখিনি সিলেবাস মই সেইখিনি জনাই দিব বিচাৰিছো বিহুকে আপোনালোকে কি টপিক পঢ়িব লাগিব এই টপিকখিনি যদি পঢ়ি যায় আপোনালোকে 100% ইয়াৰ পৰাই কোৱেশ্চন আপোনালোকে দেখিবলৈ পাব জিকে হওক বা সোশ্যাল ষ্টাডি ক্ষেত্ৰত হওক আপোনালোকে ফুল মাৰ্কস পাব পাৰিব কি টপিক আপোনালোকে পঢ়িব লাগিব মই সেইখিনি কথা আপোনালোকক জনাই দিব বিচাৰিছো সো বিশেষকৈ আপোনালোকে দেখিব পাৰিছে ইয়াত আপোনালোকে পঢ়িব লাগিব হিষ্ট্ৰী ক্ষেত্ৰত আপোনালোকে পঢ়িব লাগিব এনচিয়েন্ট হিষ্ট্ৰী মিডিয়েভেল হিষ্ট্ৰী মডাৰ্ণ হিষ্ট্ৰী আৰু আসাম হিষ্ট্ৰী আপোনালোকে চাব লাগিব তাৰ পিছত আপোনালোকে চাব লাগিব জিওগ্ৰাফি ক্ষেত্ৰত আপোনালোকে চাব লাগিব ইণ্ডিয়া হওক ওৱৰ্ল্ড হওক আসাম এনভায়ৰনমেন্ট এইটো সাবজেক্ট এইটো টপিক আপোনালোকে চাব লাগিব তাৰ পিছত আপোনালোকে পলিটি চাব লাগিব তাৰ পিছত আপোনালোকে কনস্টিটিউশন চাব লাগিব ৰাইট গভৰ্ণমেন্টৰ ওপৰত আপোনালোকে চাব লাগিব ইকনমিক্সৰ ওপৰত বেসিক ইকনমিখিনি চালে হ'ল বেছি এডভান্স চাবলগীয়া কথা নাই এগ্ৰিকালচাৰ আপোনালোকে চাব লাগিব আৰু যিখিনি স্কিম হয় গভৰ্ণমেন্ট স্কিম ফৰ এক্সাম্পল আসামৰ যিখিনি গভৰ্ণমেন্ট স্কিম হওক বা ইণ্ডিয়াৰ যিখিনি স্কিম হওক সেইখিনি চালে হৈ যাব বাকি আপোনালোকে জেনেৰেল নলেজৰ ক্ষেত্ৰত আপোনালোকে পঢ়িব লাগিব ষ্টেটিক জিকে ওপৰত তাৰ পিছত আপোনালোকে পঢ়িব লাগিব হিষ্ট্ৰীৰ ওপৰত জিওগ্ৰাফিৰ ওপৰত ইয়াতো আপোনালোকে চাব লাগিব যে ফৰ ওৱান লাইন কুৱেশ্যনৰ কাৰণে চাব লাগিব এৱাৰ্ড যিখিনি এৱাৰ্ড থাকে সেই এৱাৰ্ডখিনি চাব লাগিব ফৰ এক্সাম্পল স্পৰ্টৰ যিখিনি এৱাৰ্ড হয় সেইখিনি চাব লাগিব তাৰ পিছত আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ চাব লাগিব নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল আসাম জিকে ওপৰত চাব লাগিব কালচাৰৰ ওপৰত চাব লাগিব ৰিভাৰ্ছৰ ওপৰত চাব লাগিব পাৰ্চনেলিটিৰ ওপৰত চাব লাগিব সায়েন্সৰ ওপৰত চাব লাগিব কম্পিউটাৰ বেচিকৰ ওপৰত আপোনালোকে চাব লাগিব লগতে আপোনালোকে ইম্পৰ্টেন্ট যিখিনি টপিক হয় তাৰ ওপৰত আপোনালোকে ফ্ৰীডম মুভমেন্ট ওপৰত আপোনালোকে বিশেষকৈ চাব লাগিব তাৰ পিছত যিখিনি আসাম জিওগ্ৰাফি আছে সেইখিনি আপোনালোকে চাব লাগিব আৰু এই সকলোখিনি যে আপোনালোকে ভালদৰে চাই ন ডাইৰেক্ট আপোনালোকে ফুল মাৰ্কস পাব পাৰিব কিয়নো এইখিনি টপিকৰ পৰা কুৱেশ্যন বেলেগ কোনো এক্সট্ৰা টপিকৰ পৰা কুৱেশ্যন নাহে বিশেষকৈ এডিআৰ হওক বা অসমৰ যিকোনো কম্পিটিটিভ এক্সাম হওক তাৰ ক্ষেত্ৰতো সেম সিলেবাসে হয় জিকে সোশ্যাল ষ্টাডি ক্ষেত্ৰত সো এইখিনি টপিক যদি আপোনালোকে চাই যায় বা এইখিনি টপিকৰ ওপৰত যিখিনি কুৱেশ্যন যদি পঢ়ি যায় তেতিয়া আপোনালোকে সিলেকশ্যনসমূহ লাভ কৰিব পাৰিব আৰু যিখিনি সিলেবাস মই যিখিনি আপোনালোকক টপিকৰ কথা কৈছে সকলোখিনি টপিক আমাৰ যেটো কোৰ্সৰ লগতে ইনক্লুডিং আছে যদি আপোনালোকে কোৰ্সটো বাই কৰিলে সেই কোৰ্সটো বাই কৰিলে গোটেইখিনি সিলেবাস বা গোটেইখিনি টপিক আমাৰ যেটো কোৰ্সটো গোটেইখিনি পাই যাব আৰু কোৰ্সটো বৰ্তমান 50% অফাৰ দি থকা হৈছে সো অফাৰটো লিমিটেড টাইমৰ অফাৰ সো সোনকালে গৈ আপোনালোকে কোৰ্সটো বাই কৰি লওক যাতে আপোনালোকৰ অফাৰটো মিছ হৈ নাযায় সো বাই কৰিবৰ কাৰণে যেটো WhatsApp নম্বৰ আপোনালোকে স্ক্ৰিনত দেখিব পাৰিছে 9181267278 তাৰ WhatsApp জাস্ট হাই বুলি মেছেজ কৰিলে কোৰ্সটো বাই কৰি ল'ব পাৰিব আৰু বাকি ডিটেইলছখিনি দেখিব পাৰিছে আৰু এই কোৰ্সটোত অকল এডিআৰ বুলি নহয় অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত এই কোৰ্সটোৰ দ্বাৰা পঢ়িব পাৰিব আৰু বাকি যিখিনি টপিকৰ কথা মই আপোনালোকক ক'লো কি টপিক আপোনালোকে বিশেষকৈ পঢ়িব লাগিব হিষ্ট্ৰী হওক জিওগ্ৰাফি হওক তাৰ যিখিনি পঢ়িব লাগিব জিকে সোশ্যাল ষ্টাডি ক্ষেত্ৰত সো সকলোখিনি আপোনালোকক মই জনাই দিছো আৰু এইখিনি যদি পঢ়ি যায় আপোনালোকে 100% সিলেকশ্যনৰ প্ৰতি আগবাঢ়িব পাৰিব আৰু সোশ্যাল ষ্টাডি বা জিকে সোশ্যাল ষ্টাডি সকলোখিনি কথা জনালৈ আৰু ইম্পৰ্টেন্ট টপিক যিখিনি আছে সেইখিনি মই আপোনালোকক ভাগকৈ জনাই দিছো জেনেৰেল নলেজৰ ওপৰত কোনখিনি আপোনালোকে পঢ়িব লাগিব কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকক কোনখিনি পঢ়িব লাগিব সেইখিনি কথা মই আপোনালোকক জনাই দিয়া হৈছে আৰু বাকি যিখিনি টপিক ক'লো মই সেই সকলোখিনি টপিক আমাৰ যেটো কোৰ্সটোৰ লগত ইনক্লুডিং আছে সো মই কোৰ্সটোৰ কথা আপোনালোকক অলপ জনাই দিব বিচাৰিছো যাতে আপোনালোকে সিলেকশ্যনসমূহ লাভ কৰিব পাৰে আৰু এই যেটো কোৰ্সটো যে আপোনালোকে বাই কৰিলে পঢ়ে বেলেগ কোনো বুকস বা বেলেগ কোনো কোৰ্স নকৰিলেও হ'ব এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে সাফিচিয়েন্ট হ'ব আৰু এই যেটো কোৰ্সটো আপোনালোকৰ সুবিধাকৈ বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি আছো সো অফাৰটো অতি সোনকালে শেষ হ'ব লিমিটেড টাইমৰ অফাৰ হয় যেটো সো সোনকালে কৈ বাই কৰি ল'ব পাৰিব সো এতিয়ালৈ কোৰ্সটো কেনেকৈ বাই কৰিবৰ কাৰণে যেটো আমাৰ WhatsApp নম্বৰ আপোনালোকে স্ক্ৰিনত দেখিব পাৰিছে 9181267278 তাৰ আপোনালোকে WhatsApp জাস্ট হাই বুলি মেছেজ কৰিলে কোৰ্সটো বাই কৰি ল'ব পাৰিব সো এডিআৰ ঠিপনৰ বেষ্ট কোৰ্স 2026 এণ্ড 2027 ৰ ক্ষেত্ৰত কমপ্লিট প্ৰিপাৰেচন পাৰিব গ্যাৰান্টিড সিলেকশ্যন হ'ব আপোনালোকে পাব ক্ৰেক এডিআৰ 2026 এণ্ড 2027 ৰ ক্ষেত্ৰত উইথ কনফিডেন্সৰ হয় আপোনালোকে সিলেকশ্যনসমূহ লাভ কৰিব পাৰিব যদি আপোনালোকে সিলেকশ্যন লাগে আৰু যদি আপোনালোকে ভাবিছে বেলেগ কোনো বুকস বা বেলেগ কোনো কোৰ্স নকৰাকৈ এটা কোৰ্সৰ পৰা গোটেইখিনি এডিআৰ ক্ৰেক কৰিব যে বিচাৰে তেন্তে এই কোৰ্সটো আপোনালোকৰ নিৰ্ভৰযোগ্য কোৰ্স হয় সো এটা আপোনালোকে কোৰ্সটো কি পাব সেইটো আপোনালোকক জনাই দিব বিচাৰিছো তাৰ আগতে জনাব বিচাৰিছো কোৰ্সটো মিডিয়াম কি হয় মিডিয়ামটো আপোনালোকে অসমীয়া মিডিয়ামতো পাব বা ইংৰাজী মিডিয়াম দুইটা মিডিয়ামতে পাব আসামিজ এণ্ড ইংলিছ মিডিয়াম বথ ল্যাঙ্গুৱেজত এভেইলেবল আছে তাৰ পিছত আপোনালোকে লাভ কৰিব পাৰিব 10000 প্লাস কুৱেশ্যন উইথ এনসাৰ 10000 প্লাস প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব তাৰ পিছত পাব অল টপিক A to Z এনালাইসিস
এনালাইচিছ যিমানখিনি ছাবজেক্ট আছে সকলোখিনি ছাবজেক্টৰ যিখিনি টপিক আছে সেই সকলোখিনি টপিকৰ A to Z এনালাইচিছ লাভ কৰিব পাৰিব তাৰপিছত কি ছাবজেক্ট পাব ছ'চিয়েল ষ্টাডি পাব ছ'চিয়েল ষ্টাডিৰ ক্ষেত্ৰত হিষ্ট্ৰী হওক পলিটি হওক আৰু মই লগতে যিখিনি আপোনালোকক টপিক ক'লোঁ সেই সকলোখিনি টপিক ইনক্লুডিং আছে তাৰপিছত আপোনালোকে ৰিজনিং আপোনালোকে ধৰি লওক হিষ্ট্ৰী পলিটি জিঅ'গ্ৰাফী আছাম ৰিলেটেড হওক ইণ্ডিয়া ৰিলেটেড হওক ৱৰ্ল্ড ৰিলেটেড সকলোখিনি ভাগকৈ পাব আৰু জেনেৰেল নলেজ পাব জেনেৰেল নলেজৰ ক্ষেত্ৰত কাৰেণ্ট এফেয়াৰ্ছ ইনক্লুডিং আছে কাৰেণ্ট এফেয়াৰ্ছৰ ক্ষেত্ৰত আপোনালোকে আছাম গভৰ্ণমেণ্টৰ স্কিম হওক ইণ্ডিয়া গভৰ্ণমেণ্টৰ স্কিম হওক বা ৱৰ্ল্ডৰ হওক সকলোখিনি ইয়াত ইনক্লুডিং আছে তাৰপিছত আপোনালোকে মেথমেটিক্স পাব ৰিজনিং পাব ইংলিছ গ্ৰামাৰ পাব সকলোখিনি কভাৰ আছে লগতে আপোনালোকে যেতিয়া কৰ্চটো বাই কৰি পঢ়িব তাৰপিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব আপোনালোকে নিজকে পৰীক্ষা কৰি চাবৰ কাৰণে ইয়াত আপোনালোকে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব লগতে আপোনালোকে PYQ লাভ কৰিব প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আৰু লগতে অসমীয়া ইংৰাজী মাধ্যম দুইটা মাধ্যমত এভেইলেবল আছে আপোনালোকক কৈছোৱে চ' ওৱান অফ দ্য বেষ্ট কোৰ্চ হয় চ' সোনকালে গৈ বাই কৰি ল'ব পাৰে যিহেতু কোৰ্চটো অফাৰটো অতি সোনকালে শেষ হ'ব লিমিটেড টাইমৰ যিহেতু অফাৰ হয় আৰু লগতে এই কোৰ্চটোৰ দ্বাৰা এডিআৰই বুলি নহয় অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত পঢ়িব পাৰিব ফৰ এক্সাম্পল আছাম পুলিচ ABUB SI ফৰেষ্ট হওক DSS হওক DME হওক টেট হওক GT হওক PGT টিচাৰ হওক সকলো ক্ষেত্ৰত পঢ়িব পাৰিব আৰু বাইটো কেনেকৈ কৰিব আকৌ জনাইছোঁ বাই কৰিবৰ কাৰণে হোৱাটছআপত জাষ্ট মেছেজ কৰিলে হ'ব হোৱাটছআপ নাম্বাৰটো কৈ দিছোঁ আকৌ স্ক্ৰীনতো দেখিব পাৰিছে 9181267278 আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব আৰু অফাৰটো লিমিটেড টাইমৰ চ' সোনকালে বাই কৰি লওক